প্ৰতিবাদ হ'ব জঙ্গী আন্দোলন হ'ব গোটেই অসম চলিব গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলন চলি থাকিব আৰু অসমৰ ইয়াতে গায়কেইটা বনাইছিল তেওঁলোক ক্ষমতাৰ লোভত জোৰ জুলুমকৈ আমাৰ মাজত দাবী কৰিব বিচাৰিছিল এইটো কথা স্পষ্ট নিপাতিত হ'ব লাগিব আমাৰ সংগ্ৰাম ইয়াতকৈ অধিক তীব্ৰতৰ হ'ব অসমৰ ৰাইজে আমি কেতিয়াও খাই নামানো আৰু কেতিয়াও মনত আছিল অহিংসা গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলন চলি থাকিব কোনো আমাক দমন কৰিব নোৱাৰে এইটো কথা স্পষ্ট ধাৰাবাহিকভাৱে সদৌ আন্দোলন চলি থাকিব ধাৰাবাহিকভাৱে এই আন্দোলন চলি থাকিব সদৌ নেতৃত্বত ৰাইজৰ নেতৃত্বত কাৰণ কেতিয়াও মনত নাছিল অসমৰ ৰাইজে তেওঁলোকৰ ক্ষমতা থকাৰ বাবে তাই জোৰ জুলুম কৰি তেওঁলোকে খাৰ চাপি দিছে অসমৰ ৰাইজৰ প্ৰতিবাদৰ ভাষা বুজি নাপালে গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলনৰ ভাষা এইখন চৰকাৰে বুজি নাপায় পুনৰ এবাৰ স্পষ্টভাৱে কৈছোঁ অসমৰ ৰাইজে খিলঞ্জীয়া ৰাইজৰ উত্তৰ পূৰ্বাঞ্চল ৰাইজে কা কেতিয়াও মনাইছিলে মানে স্পষ্ট বা সমগ্ৰ দেশত কা বলবৎ কৰি অসমৰ ৰাইজৰ সৌৰ্য বীৰ্য বিনষ্ট কৰিব বিচাৰিছে অসমৰ এই কাখন আমি বাৰম্বাৰ কৈ আহিছোঁ যে কাখন অসাংবিধানিক সাম্প্ৰদায়িক আৰু অগণতান্ত্ৰিক এই অগণতান্ত্ৰিক কাৰ বিৰুদ্ধে অসমৰ ৰাইজে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে আন্দোলন কৰিছিল আন্দোলন কৰিছে আৰু ভৱিষ্যতৰ দিনতো কৰিব এই যি জুই জ্বলিছে এই জুই আকৌ জ্বলি উঠিব কোনো কাৰণতে অসমৰ ৰাইজে খা নমানে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে খা নমানে সম্পূৰ্ণৰূপে আন্দোলন গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কৰা হ'ব যদি কোনোবাই এই আন্দোলনক দমন কৰিব বিচাৰে হিটলাৰী কায়দাৰে যদি কোনোবাই এই আন্দোলন মষিমূৰ কৰিব বিচাৰে তেনেহ'লে কোনো কাৰণত নিস্তাৰ নাপাব বিজেপিয়ে কেৱল মাত্ৰ নিৰ্বাচনী ইছ্যু আগত ৰাখি অসমত বা গা বলবৎ কৰিব বিচৰা কাৰ্য কোনো কাৰণত মানি লোৱা নহয় আজিৰে পৰা আকৌ অবিৰতভাৱে অসমত কা বিৰোধী আন্দোলন পুনৰ চলি থাকিব এইটো স্পষ্ট কথা।